Good morning everyone. আজি মই ভাবিছো ব্ৰেকফাস্টটো একদম কালাৰফুল ব্ৰেকফাস্ট বনাম। তাৰ কাৰণে বিটটো কাটি থৈছো আৰু বিটটো দিলেটো সবতে ৰঙা ৰঙা হৈ যায়, দেখিব ধুনিয়া লাগে। সেই কাৰণে ইয়াতে বিট গাজৰ কাটিছো আৰু বেসন দিছো আৰু তাতে অলপ নিমখ দিম আৰু পানী দি পেলে ভালকৈ মিক্স কৰি লম। আৰু ইয়াতে আপোনালোকে পিয়াজ আৰু জলকীয়াও দিব পাৰে। মই পিছত এড কৰিলো, ইয়াতে দেখুৱা নহলে ভিডিওটো। তেতিয়া বেছি টেস্টি হয়। ভালকে আন্দাজ অনুসাৰি পানীটো দিব, বেছি লিকুইডো কৰি নিদিব। মোৰ বেছি লিকুইড হৈ গল কাৰণে আৰু অলপ বেসন মিলাই লৈছো আৰু পেনখনত এখিনি এনেকৈ দি দিব আৰু তাৰ পিছত অলপ অলপ বহলাই দিব। বস্তুটো মোৰটো নিজে দি বহলি গল, সেই কাৰণে ইমান দৰকাৰ হোৱা নাই আৰু ঢাকি দিব। এতিয়া লগে লগে উল্টিয়ে নিদিব, অলপ সময় সিজিব দিব, নহলে ভাঙি যাব বহুত। তেতিয়া মানে ভাঙি গলে ভালো নালাগিব ন, নষ্ট হৈ যাব এনি। আৰু অলপ সময় পিছতে দাঙি চাব, মোৰ সাইড কেটা ভালকে সিজা নাই, মানে অকমান লিকুইড লিকুইড হৈ আছে। সেই কাৰণে মানে চুই চাইছো, এতিয়া দেখিছে ন লিকুইড হৈ আছে। সেই কাৰণে মই আকৌ অলপ সময় থৈ পেলাইহে উল্টিয়াম। আৰু এতিয়া সব কি ধুনিয়াকে সাইড কেটা নিজে এৰি দিছে। তাৰপিছত উল্টিয়াই দিব আৰু ধুনিয়াকে সিজি গৈছে, মানে এইটো সাইড আৰু এইটো সাইডো ভালকে সিজি লবলৈ দিব। আৰু ইয়া বিটৰুটৰ চিলা ৰেডি হৈ গল। কি ধুনিয়া লাগিছে ন, দেখিয়ে ভাল লাগিছে। কালাৰফুল হয়, হেলদিও হয় আৰু ইজিও হয়। বেছি টাইমও নালাগে, 10 মিনিটছ মান লাগে আৰু খাবলৈ বুজি বহুত টেস্টি হয়। আৰু ইয়া মই লাচি বনাইছো, মোৰ কাৰণে নহয় আচলতে, কষ্টপৰ কাৰণে। মইতো চাহৰ লগতে খাওঁ, চাহ নোখোৱাকে থাকিবই নোৱাৰো। এইটো ৰেচিপি ট্ৰাই কৰিব পাৰে, বহুত টেস্টি হয় আৰু লগতে হেলদিও হয়, খাইও ভাল লাগে। আৰু ইয়াৰ লগত মানে সাইডত সাম্বাৰ আৰু চাটনি এনেকৈ বনাব পাৰে। মই বনোৱা নহলে আৰু এইবাৰ, কিন্তু খাই কিন্তু টেস্টি লাগিছে। মই প্ৰথম ট্ৰাই কৰিছোঁ, কিন্তু ধুনীয়াকৈও হৈ গৈছে আৰু খাবলৈও টেস্টি যে, ভাল লাগিছে। কাৰণ হা অৰেঞ্জ খাম, হা অৰেঞ্জ খাবা, অৰেঞ্জ নেপেলাবা নেপেলাবা, অৰেঞ্জ খাম দেই, নেপেলাবা নেপেলাবা নেপেলাবা। অৰেঞ্জ খাবা, অৰেঞ্জ অৰেঞ্জ লোৱা লোৱা লোৱা। আৰু ভাবিলোঁ আবেলি কাৰণে মই ঢোকলা বনাম, যিহেতু মোৰ ওচৰত বেসন আছে। সেইকাৰণে 1.5 কাপ বেসন লৈছোঁ, হাফ টেবুল স্পুন মই নিমখ লৈছোঁ, হাফ টেবুল স্পুন চেনি লৈছোঁ আৰু হাফ চামুচ মই হালধি লৈছোঁ। আৰু গোটেইখিনি পানী দি মিক্স কৰি ল'ব কোৱান্টিটিখিনি। আৰু বেছি লিকুইডো হ'ব নিদিব আৰু বেছি মানে গোটা গোটা হৈ থাকিব নিদিব, পুৰা স্মুথ বনাব বস্তুটো। আৰু এই মিক্সাৰখিনি মই 10 মিনিটছ মান ৰাখি থ'ম। আৰু মিক্সাৰটো পুৰা স্মুথ হৈছে, পুৰা দেখিছে ন। ইয়াত দেখিছেনে ঘড়ীটো 12টালৈ 10 মিনিট আছে। আৰু মই এতিয়া ঢোকলা বনাই আছোঁ। গোটেইখিনি প্ৰিপেয়াৰ কৰা হৈ গ'ল, দেখিছে আপোনালোকে। এতিয়া এইটো পেনত এনেকৈ তেল দি পেলাই এনেকৈ ভালকৈ মোহাৰি ল'ম। ঢোকলা বনাইছিলোঁ, ইমানেই বেয়া হ'ল খাবলৈ, একদম বেসন বেসন যে গোন্ধাই থাকে তেনেকুৱা হৈছে। আৰু এইবাৰ মানে সেইকাৰণে ভাবিছোঁ এবাৰ আকৌ এটা ট্ৰাই দি চাওঁ। মানে সদায় বনাবলৈ মন গৈ থাকে, ঢোকলা খাই নিজেও ভাল পাওঁ। ভাবিছোঁ এবাৰ ঘৰতে বনাওঁ, কিন্তু ইজিয়ে হয় ন, একোৱেই নাই। কিন্তু বেসনটো গোন্ধাই থাকিলে ভাল নালাগে ন, চব কোৱান্টিটি ঠিকমতে হ'লে ভাল লাগে। সেইকাৰণে এটা মানে মই আগৰ যেনেকৈ বনাইছিলোঁ তেনেকৈ বনাইছোঁ, কিন্তু আগতে চাই কিবা উল্টা পুল্টা হ'ল। সেইকাৰণে এতিয়া পূৰা বনাবলৈ প্ৰিপেয়াৰ কৰি লৈছোঁ। আৰু ৰাতিপুৱা যে যোনটো চিলা ব্ৰেকফাষ্টৰ ৰেচিপি দেখুৱাইছে, এবাৰ ট্ৰাই কৰি চাব হা, বহুত ভাল লাগিলে খাই পেলাই। আৰু লগতে হেল্ডিও হয় ন, আজিকালি চবেইটো হেল্ডি খানাই বিচাৰে। তাকে সেইকাৰণে মানে বনাই চালোঁ, ইজিও হয়। আৰু যিহেতু আমাৰ নিচিনা মানুহবোৰৰ হাতত ইমান টাইমো নাথাকে, সেইকাৰণে যোনবোৰ মানে ইজি ৰেচিপি হ'লে মানে বনাবলৈ ভাল লাগে, যোনটো সোনকালে হৈ যায়। সেইকাৰণে আৰু ঢোকলা চিলা দুটাই ইজি হয়। সেইকাৰণে ভাবিছোঁ আজি দিনটোত বনাই চাওঁ কিবা এটা নিজে হাতে বনোৱা বস্তু। যিখিনি মই মানে ৰেডি কৰিলোঁ সেইখিনি মানে 10 মিনিট অকণমান থৈ লওঁ। 10 মিনিটৰ পিছত মই ইনো যে পাউডাৰ পায়, ফ্ৰুটছ ইনো, সেইটো দি পেলাই তাৰপিছত ষ্টিম কৰিব লাগিব বস্তুটো। আৰু ইয়াত 10 মিনিটছ হৈ যোৱাৰ পিছত মই ইনো 5 গ্ৰাম যোনটো ফ্ৰুট জল পায় সেইটো দিম। আৰু দিয়াৰ লগে লগে আপোনাৰ পূৰা বাবুলছ উঠিছে, দেখিছে না, ফুলি উঠিছে। ভালকৈ মিক্সাৰখিনি কৰি ল'ব। আৰু এই মিক্সাৰখিনি ৰেডি হোৱাৰ পিছত মই এটা বেলেগ এটা পেনত দি দিম। মোৰ ওচৰত ষ্টিলৰ পেন আছে এনেকুৱা, যিহেতু এইখিনি বস্তু ষ্টিম কৰিম। আৰু ষ্টিম কৰিব 20 মিনিটছৰ কাৰণে। পানীটো কিন্তু বেছিও নিদিব হা, নিজৰ জোখ অনুযায়ী ঢাকি দিম 20 মিনিটছৰ কাৰণে। আৰু ঢাকনখন 20 মিনিটছলৈকে নুখুলিব। আৰু এইখিনি হৈ থকাৰ মাজতে মই ভাবিছোঁ এটা ফ্ৰুট বাউল বনাম।
যিহেতু মোৰ ওচৰত পকা অমিতা আছে আৰু পকা অমিতা খায়ো ভাল লাগে কিন্তু মই জানেনে আগতে একদম অমিতা খাই ভাল পোৱা নাছিলোঁ এতিয়া যে ইমান ভাল লাগে পকা অমিতা খাই পেলাই আৰু এইখিনি সৰু সৰু পিচেছ কৰি ল'ম আৰু ইয়া কাটি থাকোঁতে মোৰ ইমানেই গৰম উঠিছে মানে খিৰিকী দুখন মাৰি থৈছোঁ ইমান মানে বতাহ দিছে বাৰে প্ৰতি নুমাই গৈছে সেইকাৰণে এইখিনি ষ্টিমত দি থোৱা আছে যে সেইকাৰণে খিৰিকীখন মাৰি থওঁতে মোৰ ইমানেই গৰম উঠিছে আৰু এনেকৈ কাটি যদি নাখাওঁ ধুনীয়াকৈ খাবই মন নাযায় এনেই পৰি থাকে গেলি যায় সেইকাৰণে ভাবিছোঁ ধুনীয়াকৈ কাটি পেলাই আমি দুটাই খাওঁ সেইকাৰণে আপেলো আছিলে কমলাও আছিলে আৰু ব্লেক সল্ট দি পেলাই একদম খায়ে ভাল লাগে এনেকৈ কাটি দিলে আৰু কোনে নোখোৱাকৈ থাকিব আগতে ঘৰতো মই এনেকৈ কাটি নাখাওঁ মায়ে দিয়ে এতিয়া ভাবিছোঁ মায়ে কিমান কষ্ট কৰে এতিয়া এইখিনি কাটি খাবলৈ কিমান টান কিন্তু উপায় নাই খাব যে লাগিবই আৰু মই এইটো আবেলি চাইছোঁ কি ধুনীয়া হৈছে চাওক স্পঞ্জ যি হৈছে পূৰা কোমল হৈছে আৰু এইখিনি পিচেছ কেইটা কাটি লৈছোঁ বেছি পিচেছ নহ'লে মানে যিহেতু মোৰ বাতিটো সৰু ন আৰু ঢোকলাৰ ওপৰত দিবলৈ তৰকাটো বনাই লৈছোঁ তেলত অলপ তেল ল'ব তাৰ ওপৰত হালধীয়া সৰিয়হ মোৰ যিহেতু ক'লাটো নাই জলকীয়া নৰসিংহ পাত এচামুচ নিমখ 2 চামুচ চেনি আৰু ধনিয়া পাত দি পেলাই পানী দি পেলাই তাৰ ওপৰত ঢালি দিব আৰু অলপ সময় 10 মিনিটছমান ৰাখি থ'ব আৰু তাৰ ওপৰত নাৰিকলো দি দিব 10 মিনিটছ এইকাৰণে ৰাখি থ'ব লাগে যাতে লিকুইডখিনি ভালকৈ সোমাই যায় আৰু খাবলৈ মানে পূৰা জুচি হয় আৰু এবাৰ ট্ৰাই কৰি চাব বহুত ধুনীয়া হৈছিলে সেইদিনাখন চবেই কৈছিলে মই যেনেকৈ কৈছোঁ তেনেকৈ এবাৰ বনাই চাব বহুত টেষ্টি হ'ব কৈছিলোঁ এইটো হয় ট্ৰাইপডটো 799 লৈছে এমাজনৰ পৰা কিনিছোঁ কিন্তু ভাল হয় আগৰটো যেনেকৈ পৰি যায় এনেকৈ যদি আপুনি সেলফি মোডত নলয় এনেকৈ দিলে পৰি যায় কিন্তু এইটো তেনেকুৱা নহয় প্ৰথম এটা দেখুৱাই দিছোঁ কেনেকৈ কি কৰিব লাগে এই তলত এনেকুৱা আছে জুম কৰি দিব তলত এনেকুৱা আছে এইকেইটা এনেকৈ খুলিব পাৰি প্ৰথমটো খুলিলে এইডাল ডাঙৰ হ'ল লক কৰি দিলে তেনেকৈ এইটো খুলিলে এইখিনি ডাঙৰ হ'ল এইটো লক কৰি দিলে তেনেকৈ এইটো খুলিলে এইটো এনেকৈ কৰিলে লক কৰি দিলে তেনেকৈ বাকী কেইডালো মই খুলি দেখুৱাই দিম তাৰপিছত ইয়াতে এটা স্ক্ৰু আছে এইখিনিও লাগি দিব পাৰিব এইটো তাৰ কাৰণে এইটো নট হয় ওচৰৰ পৰা দেখাইছোঁ কৈছোঁ এইখিনি ওচৰত দেখুৱাই দিবা এইটো নটটো এইটো দেখিছে নহয় এনেকৈ ঘূৰাই দিব পাৰি আৰু তাৰ এডালো দীঘল কৰি দিব পাৰি এডাল চুটি কৰি দিব পাৰি আৰু এডাল দীঘলো কৰি দিব পাৰি এনেকৈ নটৰলৈ কথা তেনেকৈ ইয়াতে এইটো মোবাইলটো ইয়াতে ষ্টেণ্ড কৰিম তাৰ কাৰণে এডাল স্ক্ৰু আছে এডাল ঢিলা কৰিব পাৰি এনেকুৱা কৰিব পাৰি এইবোৰ 360 ডিগ্ৰী ৰটেশ্যন কৰিব পাৰি বাকী চব ফ্লেক্সিবল হয় চব নটলৈ কথা এইটো ঢিলা কৰিব পাৰি টান কৰিব পাৰি কেনেকৈ আপুনি মোবাইলটো ল'ব বিচাৰে তেনেকৈ ঢিলা টান কৰিব পাৰি তেনেকৈ এইটোতো স্ক্ৰু আছে এইটো এনেকৈ ঘূৰাব পাৰে পিছফালে এটা স্ক্ৰু আছে এইটো এনেকৈ ঘূৰাব পাৰি এইফালে স্ক্ৰুটো মানে এটা দুটা তিনিটা চাৰিটা স্ক্ৰুৱে আছে আৰু এইটো লাষ্ট আৰু ইয়াৰ কাৰণে এইটো পাঁচটা এইটো হৈ গ'ল ভাল হয় বস্তুটো কোনোবাই যদি বিচাৰে এইটো যদি বিচাৰিছে ওখ ষ্টেণ্ড থকা ক'ৰবাত লৈ যায় খৰা তেতিয়া এইডাল ল'ব পাৰে এতিয়া চব এতিয়া ধুনীয়াকৈ হয় এইকেইটা খুলি দিলে এইকেইটা এনেকৈ খুলি দিলে এটা এনেকৈ জপাই দিলে এইটো আৰু তাৰ কাৰণে এটা বেগ দিছিলে এইটো বেগৰ ভিতৰত ধুনীয়াকৈ ক'বলৈ যাব খুজিলে এনেকৈ ভৰাই পেলাই লৈ যাব পাৰে ভাল লাগিছে বস্তুটো চাব পাৰে পূৰা মানে ভাল হয় এইটো বস্তুটো ষ্টেণ্ডটো মজবুত হয় মানে আগৰটো মজবুত নাছিলে কিন্তু দাম আগৰটো বেছি আছিলে 100 টকা কিন্তু এইবাৰ 100 টকাৰ কম হৈও মজবুত পাইছোঁ ঠিক আছে মই ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ মোৰ আজি ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মই যে দুটা ৰেচিপি দেখুৱাইছোঁ প্লিজ বনাই চাব ভাল পাব খাই পেলাই ইজি হয় কুইক হয় ৰেচিপিকেইটা ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই